মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি হৈ যোৱা HSLC পৰীক্ষাৰ যিটো গণিত পৰীক্ষা আছিল, এই গণিত পৰীক্ষাৰ MCQ আমি কোনটো শুদ্ধ এইটো আলোচনা কৰিম সেইখিনি কথা। তো এইটো হ'ল সেট বি, তোমালোকে চাইছা সেট বিৰ পৰা আমি আলোচনা কৰিম। সেট বিৰ কোনটো প্ৰশ্নৰ কোনটো উত্তৰ বা কোনটো অপশ্যন শুদ্ধ সেইখিনি কথা আলোচনা কৰিম। তো তোমালোকে মিলাই লোৱা কাৰ কিমান শুদ্ধ হ'ল। প্ৰথম প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আছে তোমাৰ ইয়াৰ পিছত আহিল প্ৰশ্ন নম্বৰ 2। 2 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি। অপশ্যন সিটো হ'ব ৰাইট আনসাৰ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ প্ৰশ্নটো চাবা। 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন সি। অপশ্যন সিটো হ'ব ৰাইট আনসাৰ। অপশ্যন সিটো ৰাইট আনসাৰ। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন। 4 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট আনসাৰ। ইয়াৰ পিছত আহিল 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 6 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি। ইয়াত অপশ্যন সিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট আনসাৰ। 8 নম্বৰ প্ৰশ্নটো চাবা। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। ইয়াৰ পিছত আহিল 9 নম্বৰ প্ৰশ্ন। 9 নম্বৰ প্ৰশ্নটোত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 10 নম্বৰ প্ৰশ্ন। 10 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি। অপশ্যন সিটো হ'ব ৰাইট আনসাৰ। ইয়াৰ পিছত আহিল 11 নম্বৰ প্ৰশ্ন। 11 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট আনসাৰ 7 সেন্টিমিটাৰ। ইয়াৰ পিছত আহিল 12 নম্বৰ প্ৰশ্ন। তো 12 নম্বৰ প্ৰশ্নটো চাবা। 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 13 নম্বৰ প্ৰশ্ন। 13 নম্বৰ প্ৰশ্নটোত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত চাবা 14 নম্বৰ প্ৰশ্ন। 14 নম্বৰ প্ৰশ্নত আহিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ 4 সেন্টিমিটাৰ। তাৰপিছত আহিল 15 নম্বৰ প্ৰশ্ন। 15 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি। অপশ্যন সিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 15 নম্বৰ প্ৰশ্ন। 16 নম্বৰ প্ৰশ্ন। 16 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 17 নম্বৰ প্ৰশ্ন। 17 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 18 নম্বৰ প্ৰশ্ন। 18 নম্বৰ প্ৰশ্নটোত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 18 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি। অপশ্যন সিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 19 নম্বৰ প্ৰশ্ন। 19 নম্বৰ প্ৰশ্নটো চাবা। 19 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি। এটো কি অপশ্যন সি হ'ব ৰাইট আনসাৰ। তাৰপিছত নেক্সট পেজত 20 নম্বৰ প্ৰশ্নটো চাবা। 20 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ইয়াৰ অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 21 নম্বৰ প্ৰশ্ন। 21 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এটো হ'ব ৰাইট আনসাৰ। ইয়াৰ পিছত আহিল 22 নম্বৰ প্ৰশ্ন। 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এটো হ'ব ৰাইট আনসাৰ। তো চাবা অপশ্যন এটো হ'ব ৰাইট আনসাৰ। ইয়াৰ পিছত আহিল 23 নম্বৰ প্ৰশ্ন। 23 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 24 নম্বৰ প্ৰশ্ন। 24 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি। অপশ্যন সিটো হ'ব ৰাইট আনসাৰ 5। তাৰপিছত আহিল 25 নম্বৰ প্ৰশ্ন। 25 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এটো হ'ব অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। তাৰপিছত আহিল 26 নম্বৰ প্ৰশ্ন। 26 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। নেক্সট 27 নম্বৰ প্ৰশ্নটো চাবা। 27 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অপশ্যন ডিটো হ'ব ৰাইট আনসাৰ। নেক্সট 28 নম্বৰ প্ৰশ্ন। 28 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি। অপশ্যন সিটো হ'ব ৰাইট আনসাৰ। নেক্সট 29 নম্বৰ প্ৰশ্নটোত চাবা। 29 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। নেক্সট 30 নম্বৰ প্ৰশ্ন। 30 নম্বৰ প্ৰশ্নটো চাবা। 30 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। নেক্সট 31 নম্বৰ প্ৰশ্ন যেটো আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এটো হ'ব ৰাইট আনসাৰ। নেক্সট 32 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। 33 নম্বৰ প্ৰশ্নটো 33 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। অপশ্যন বিটো হ'ব ৰাইট আনসাৰ। নেক্সট
34 নম্বৰ প্ৰশ্নটো 34 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন 34 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি অপচন সি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত 35 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 36 নম্বৰ প্ৰশ্ন 36 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 37 নম্বৰ প্ৰশ্ন যেটো আছে 37 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তাৰ পিছত আছিল 38 নম্বৰ প্ৰশ্ন যেটো আছে 38 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 39 নম্বৰ প্ৰশ্ন যেটো আছে 39 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 40 নম্বৰ প্ৰশ্ন 40 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি টো হ'ব ৰাইট আনসাৰ নেক্সট 41 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 42 নম্বৰ প্ৰশ্ন 42 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 43 নম্বৰ প্ৰশ্ন 43 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব ৰাইট আনসাৰ ইয়াৰ অপচন এ টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল 44 নম্বৰ প্ৰশ্নত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো হ'ব ৰাইট আনসাৰ তাৰ পিছত আহিল নেক্সট প্ৰশ্ন একেবাৰে শেষৰ প্ৰশ্ন 45 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টো হ'ব ৰাইট আনসাৰ